অনুভৱ কৰি কামটো কৰি ভাল লাগিছে মোৰ। ধৰক যিমানখিনি কৰিছোঁ ৰাইজে মোক সাহস দিছে, উৎসাহ দিছে। তাৰ পৰা প্ৰেৰণা পাই আজি মই যিখিনি আগবাঢ়িছোঁ সেয়াই আৰু। আজিলৈকে মই জয় বিজয়, গায়ন বায়ন, সিংহ, অনন্ত হৈছে নামঘৰৰ যিমানখিনি প্ৰতিমূৰ্তি হয় সেইখিনি গোটেইখিনি কাম কৰিছোঁ। লগতে এই আজি মানে ধৰক জুবিনৰ কামটো কৰি আছোঁ। এয়া হৈছে প্ৰথম। ইয়াৰ পৰা কিমান আগবাঢ়িব নাজানো আৰু। এই জুবিনৰ যিটো প্ৰতিমূৰ্তি আপুনি তৈয়াৰ কৰি আছে হয়, ক'লৈ যাব? এয়া যাব আমাৰ নগাঁও খৰাগাঁও মানে নামঘৰ ওচৰত মানে য'ত মানে বেদী বনাই আছে তালৈ যাব। কি ক'ব বিচাৰিব এই কৰ্মৰ জৰিয়তে আপুনি? ৰাইজক কি ক'ম আৰু মানে জুবিনৰ ন্যায় পাব লাগে সেইখিনি আৰু ভাল লাগিছে। এই কৰ্মত আনন্দ হয়, আনন্দ পাইছোঁ। কিমান দিনৰ পৰা এই কৰ্মৰ লগত জড়িত হৈছে আপুনি? আজি 7 বছৰমান হ'ল। হয়, হয়। আপোনাৰ নামটো জানিব পাৰিব? নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ কোঁৱৰ। হয়, অনুভৱটো জনাব। আপোনাৰ আজি ইমান এটা সুন্দৰ কামৰ লগত জড়িত হৈ আছে। অনুভৱটো খুবেই ভালেই লাগিছে। মোৰ তেখেতে যে ক'তো নিশিকাকৈ যে এইবোৰ কৰিব পাৰিছে, কাৰো পৰা শিকোৱা নাই, নিজৰ মানে মনৰ যিটো ধাৰণাৰ পৰা তেওঁ আকৃতি উলিয়াই আনি যে ভগৱানকো বনাব পৰা হৈছে বা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নোহোৱাকৈ তেওঁ বনাইছে, সেইটো কাৰণে মানে খুবেই মই আনন্দিত। ভাল লাগে তেওঁক মানে লৈ মই গৌৰৱ কৰিব পাৰোঁ আৰু। তেওঁ এতিয়ালৈকে অনন্ত শয্যাই, সিংহ, শৰাই, জয় বিজয়, গায়ন বায়ন, তাৰপিছতে জাপি, তেনেকুৱা বহুত বনাইছে। এতিয়া এই লাষ্টত বাৰু ভাগটো হৈছে জুবিন গাৰ্গৰ। ইয়াৰ আগতে তেওঁ কি কৰ্মৰ লগত জড়িত আছিল? তেওঁ আগতে বিহুৰ লগত জড়িত আছিল। তাৰপিছতে বিহুৰ পৰা আহি আহি এতিয়া মানে বিহুৰ লগত জড়িত আছিলেই, কিন্তু এবছৰ তেওঁ বিহু মাৰিব নোৱাৰিলে। কিয়নো এই মানে মূৰ্তি বনোৱা কামত ব্যস্ততা হৈ গ'ল, সেইকাৰণে তেওঁ নোৱাৰিলে। পেইণ্টিঙৰ কামৰ লগত জড়িত আছিল? পেইণ্টিঙৰ কামৰ লগতো জড়িত। প্ৰথম সেইটোৱে আছিলে পেইণ্টিং, আৰ্ট বা আখৰ লিখা, সেইবোৰ তেওঁ গোটেই মানে জ্ঞানটো তেওঁৰ গাতে আছে, গোটেই মানে আৰ্হিটো আৰু সেইটোৱে গম পায়। আৰ্ট কৰে, তাৰপিছতে মানে পেইণ্টিং কৰে, তেনেকুৱা নিচিনা সকলোবোৰে জানে তেওঁ, কোনো বস্তুৱে নাই আৰু।